মায়াবী মায়াবী শক্তিৰ বলেৰে ভিন্ন ৰূপে স্থিতি লোৱা ৰক্ষ কুমাৰী মোৰ নাম মানসী জলকৰ সকলো সৌন্দৰ্যৰ সন্মিলিত ৰূপেৰে মই আছিলো ত্ৰিভুৱন বিজয়ী দক্ষাননৰ ভগ্নী যদিও বা মই ৰক্ষকুলজ তথাপি ব্ৰহ্মতেজ বিৰাজিত মোৰ শৰীৰ কাৰণ পিতৃ মোৰ বিশ্বশ্ৰৱা ব্ৰহ্মকুলীন হস্ত নখৰাকাৰে লুপ্ত কৰি মোৰ জন্ম গত নাম কোনোৱে ক'লে মই বোলে চন্দ্ৰনখা আৰু কোনোৱে ক'লে মই বোলে সূৰ্পনখা আজি মই মানসী নহওঁ আজি মই সূৰ্পনখা সূৰ্পনখা নামেৰে পৰিচিত লৌক্যৰ মাজে মই সূৰ্পনখা ৰূপ যৌৱন আছিল সদ্য প্ৰস্ফুটিত পদুমৰ দৰে কিন্তু আজি লক্ষ্মণ তোৰ বাবে শেষ হৈ গ'ল মোৰ জীৱন প্ৰথম স্বামীৰ মৃত্যুৰ পাছত দাদাৰ অনুমতি লৈ সন্ধান কৰিছিলো মই দ্বিতীয়জনৰ তেনেতে দেখা পাই ৰামচন্দ্ৰৰ মদন মোহন কামাতুৰা প্ৰাণ শীতল কৰিবলৈ ৰামক মই বিচাৰিছিলো কাষত আৰু কৰিছিলো মই প্ৰেমৰ প্ৰস্তাৱ কিন্তু প্ৰত্যাখ্যান কৰি মোৰ প্ৰেমৰ প্ৰস্তাৱ গঞ্জনাৰে উপচাই পেলালে মোক ৰাম লক্ষ্মণৰ সতে এই পাখানি পিতাই এজনী অসহায় অৱস্থাত বনৰ মাজত কৰোঁতে উৎপীড়ন ক্ষন্তি কলৈও বাৰু তোৰ হৃদয়ত কম্পন নাহিল নেকিতা নাক কাণ ছেদন কৰে কাপুৰুষ লক্ষ্মণে জাগ্ৰত
জাগ্ৰত কৰিলে মোৰ ৰাক্ষসী কোনে আজি মই লাঞ্চিতা আজি মই অপমানিতা অপমানিতা এই মানৱৰ হাতে অপমানৰ ভীষণ প্ৰতিশোধ ল'ব এই ৰাক্ষসীৰ মনসাই ৰঘুকুল ধ্বংস আজি মোৰ জীৱনৰ একমাত্ৰ ব্ৰত যাওঁ মই কুম্ভ নিকুম্ভৰ সহায়ত কৰ্তব্যৰে মায়া জালে ৰাক্ষসৰ তপতগ্নি ৰঘুকুল বিনাশৰ উপায় ৰচগৈ